Hello friends, আজি আমি এডভান্স মেথছৰ ক্লাছ 9ৰ এক্সাৰসাইজ 2.1 সেট লেসন আৰম্ভ কৰিম। সো আগৰ লেসনত আমি অলৰেডি ডিসকাস কৰি লৈছো যে তোমাৰ ট্ৰুথ ভ্যালু টেবলছ কি হয় আৰু দুটা স্টেটমেন্টক কানেক্ট কৰিবলৈ আমাৰ কানেক্টিভছ কি আছে। এটা স্টেটমেন্টক ম্যাথমেটিক্যাল স্টেটমেন্ট আমি কেতিয়া কম এটা অলৰেডি আমি ডিসকাস কৰি লৈছো। ঠিক আছে। সো আজি আমি কোৱেশ্চন আনসাৰ কৰো। Question number 1 আমাৰ ইয়াতে দিয়া আছে চোৱা fill in the truth value tables ঠিক আছে সেইকেইটা আমাৰ টেবলছ দিয়া আছে আৰু টি মানে কি কিউ মানে কি পি মানে কি আৰু টি আৰু এফ মানে ট্ৰু আৰু ফলছ মানে কি এইটো আমি অলৰেডি ডিসকাস কৰিছো সো পি মানে হৈ গ'ল এটা ম্যাথমেটিক্যাল স্টেটমেন্ট কিউ মানে হৈ গ'ল এটা ম্যাথমেটিক্যাল স্টেটমেন্ট ঠিক আছে সো ম্যাথমেটিক্যাল স্টেটমেন্ট কেতিয়াবা ট্ৰু হয় কেতিয়াবা ফলছ হয় ঠিক আছে সেইকেইটা আমাক দিয়া আছে সো কম্পাউন্ড স্টেটমেন্টটো ইয়াৰ কি আনসাৰ ওলাব এটো আমাক ফাইন্ড কৰিব আছে ঠিক আছে সো চোৱা আমি কোৱেশ্চন নম্বৰ 1 কৰো সো কোৱেশ্চন নম্বৰ 1 ইয়াতে দিয়া আছে আমি কি কৰিলো ইয়াতে যিমানখিনি ৰ কলম আছিলে তাতকে কিছুমান কলম এক্সট্ৰাকে আমি ফুট কৰি ললো যেনেকৈ ইয়াত চোৱা আমাক ইয়াতে প্ৰয়োজন হ'ব নট পি আৰু নট কিউ সো নট পি আৰু নট কিউ আমি এক্সট্ৰাকে ফিল কৰি ললো ঠিক আছে So, P statement और Q এটা statement. P দিয়া আছে তোমার true, true, false, false. Q দিয়া আছে true, false, true, false. ঠিক আছে So, ইয়াত চোৱা আমি যদি not P ফাইন্ড কৰো not P মানে হৈ গল P অপোজিট মানে P টো যদি true হয় not P টো হৈ যাব তোমাৰ false ঠিক আছে ওকে not P টো হৈ যাব তোমাৰ false ঠিক আছে সো ইয়াত চাই এইটো পি এইটো কিউ তেন্তে নট পি টো ট্ৰু আছে তো নট পি হৈ যাব তোমাৰ ফলছ সো পিৰ পৰা আহি গ'ল তোমাৰ নট পি ঠিক আছে সো এইটো ডাইৰেকশনটো এইটো হ'ব তো ট্ৰু হলে এইটো হৈ যাব ফলছ ট্ৰু হলে এইটো হৈ যাব ফলছ ফলছ হলে এইটো আহিব ট্ৰু আৰু ফলছ হলে এইটো আহি যাব ট্ৰু সেইদৰে নট কিউ আমাৰ এইকেইটা দিয়া আছে নট কিউ হৈ যাব ইয়াৰ অপোজিট ট্ৰু হলে ফলছ false হলে true true হলে false false হলে true next দিয়া আছে চোৱা p or q or মানে কি or মানে হৈ গল যে দুটা স্টেটমেন্ট যদি আমাক দিয়া আছে তো আটাইকেইটা কেছত এটো true আছে only এটাই কেছ আছে যেতিয়া প্ৰথমটো false আৰু সেকেন্ডটো false সেকেন্ড স্টেটমেন্টটো false প্ৰথম স্টেটমেন্টটো false তেতিয়াহে false হ'ব না হলে গোটেইকেইটা true হ'ব সো এটা আমি যদি বক্সটো ফিল আপ কৰো তো p আৰু q তোমালোকে প্ৰথমে চাই ল'ব লাগে এটো গল p আৰু q এটো p আৰু q সো ইয়াৰ পৰা আমি এটো বক্স ফিল কৰিম ঠিক আছে সো p to true q to true তো ফার্স্ট আমাৰ যেটো স্টেটমেন্ট আহিব কম্পাউন্ড এটো ট্ৰু হ'ব p to true আৰু q to false তো বহুত ট্ৰু হ'ব according to condition of তোমার or statement তাৰপিছত false true হলে তোমাৰ true false হলে false ঠিক আছে তাৰপিছত হৈ গল p and q and মানে হৈ গল p and q is only true if p is true and q is true যেতিয়া দুটাও true হয় তেতিয়াহে true হ'ব otherwise গোটেইকেইটা false হৈ যাব সো ইয়াত চা ফার্স্ট স্টেটমেন্টত তোমাৰ p আৰু q দিয়া আছে তাতে p to true q to true আছে তেতিয়া প্ৰথমটো আমাৰ true আহিলে এটো true আহিলে ঠিক আছে তাৰ পিছত হৈ গল বাকি কিটাটো false আহিব সো সব true false false true false false আছে তো এইটা তোমাৰ false 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 কে আহিলে এটা চা p or q ৰ নেগেশন সো p or q কোনখিনি আছে সো p or q আমি অলৰেডি উলাই লৈছো সো p or q ৰ নেগেশন সো এটা p or q ৰ এটা হৈ গল তাৰ নেগেশন তাৰ মানে ইয়াৰ অপোজিট এটো ট্ৰু আছে তো এটো আহি যাব তোমাৰ ফলস এটো ট্ৰু আছে এটো ফলস ট্ৰু আছে এটো ফলস ফলস হলে হে ট্ৰু ঠিক আছে এটা নেগেশন p and q সো নেগেশন p কোনখিনি আছে নেগেশন p তোমাৰ এটো হৈ গল and q নেগেশন p and q কোনখিনি আছে সো এটো q to গল এটো আহিলে তোমাৰ q সো নেগেশন p and q
So negation P and মানে কি আছিলে so and মানে হৈ গ'ল it is only true when both are true otherwise it is false so negation P আৰু Q statement কি চোৱা প্ৰথমটো false secondটো true এইটো আহি যাব false তাৰপিছত আকৌ false false হ'লে false only true true এটাই কেছ আছে এইটো true আৰু এইটো হৈ গ'ল true তেতিয়াহ'লে এইটো আহি যাব তোমাৰ true ঠিক আছে তাৰপিছত বাকীটা false হ'ব এতিয়া নেক্সট চোৱা not P or not Q so not P আৰু not Q আমি অলৰেডি ওলাই লৈছোঁ এইটো not P এইটো not Q so ইহঁতৰ or মানে হৈ গ'ল যে it is only false if both are statement false so এইটো মিলাই চালে হ'ল তোমাৰ এইটো প্ৰথমটো false not P Q to false তো এইটো আহি যাব তোমাৰ false তাৰপিছত not P to false not Q to true তাৰমানে এইটো আহি গ'ল true not P to true not Q to false তাৰমানে এইটো আহি যাব true not P to true not Q true তেতিয়াহ'লে এইটো আহি যাব true ঠিক আছে so আমাৰ এইটো question number 1 complete হৈ গ'ল so এতিয়া আমি কৰোঁ question number 2 solution okay so question number 1 or B কি দিয়া আছে আমাক এইকেইটা ফিল্ড কৰিব আছে so ইয়াত চোৱা আমাক গোটেই বক্সটো দিয়া আছিলে so আমি ইয়াতে কি কৰিলোঁ এক্সট্ৰা এটা বক্স এতিয়া বনাই লৈছোঁ চোৱা P implies Q এইটো এক্সট্ৰা বক্স বনাই লৈছোঁ ইয়াতে এইটো P implies Q এইটো বক্স আমি এক্সট্ৰাকে বনাই লৈছোঁ ঠিক আছে যাতে আমাৰ কৰিবলৈ ইজি হৈ যাওক so প্ৰথমে P আৰু Q দিয়া আছে P true true Q sorry P true Q true তাৰপিছত P true Q false P false Q true তাৰপিছত P false Q false ঠিক আছে so ইয়াত চোৱা আমাৰ not P যেটো P ৰ অপোজিট হৈ যাব তাৰ P টো true আছে তো এইটো হৈ যাব false তাৰপিছত Q টো sorry P টো true আছে তো false P টো false তো true P টো false তো true ঠিক আছে এটা Q টো কৰা not Q Q টো আছে true তো not Q হৈ যাব false Q টো আছে false তো not Q হৈ যাব true Q টো আছে true তো not Q হৈ যাব false Q টো আছে false তো not Q হৈ যাব true ঠিক আছে so এতিয়া চোৱা next হৈ গ'ল P and not Q P and not Q so P আৰু not Q দুটাকে আমাক ট্ৰুথ ভ্যালু ফাইন্ড কৰিব আছে so P তোমাৰ true not Q false ঠিক আছে so এইটো হৈ যাব false and দিয়া আছে তো only তেতিয়াই true হ'ব যেতিয়া দুটা কেছত true হ'ব so এইটো P দিয়া আছে true আৰু এইটো not Q আছে true তো only এইটো কেছ আছে যেতিয়া এইটো true হ'ব otherwise it is false ঠিক আছে next হৈ গ'ল P implies Q P implies Q কি meaning আছে it is only false when first is true but second is false ঠিক আছে P implies Q হেতু বুজাব when first is true and second is false then only it is false otherwise it is true ঠিক আছে তো চোৱা P implies Q so এইটো কেছ আছে য'ত T আৰু F বাকি কিটা সব true হ'ব এইটো false হল বাকি কিটা true হৈ যাব not P implies Q তাৰ মানে ইয়াৰ অপোজিট so এটা true আছে এটা false false আছে true আছে এটা false false হলে or sorry true আছে এটা false তাৰপিছত not P implies not Q so not P আৰু not Q লব আছে so এইটো হৈ গ'ল not P এইটো হৈ গ'ল not Q তো এইকেইটা ইমপ্লাই কৰি দিয়া ইমপ্লাই মানে হৈ গ'ল প্ৰথমটো ট্ৰু আৰু সেকেন্ডটো ফলস হলেহে ফলস প্ৰথমটো ট্ৰু আছে সেকেন্ডটো ফলস আছে তেন্তেহে এইটো তোমাৰ হৈ যাব ফলস ঠিক আছে ওকে so friends এটা আমাৰ আহি গ'ল কোৱেশ্চন নাম্বাৰ 1C ঠিক আছে সো এটা কি দিয়া আছে সব P আৰু Q দিয়া আছে P implies Q মানে কি it is only false when first is true and second is false so এটা আহি গ'ল false বাকি এটা true আছে ঠিক আছে P and P implies Q and মানে হৈ গ'ল যে only true হ'ব যেতিয়া প্ৰথমটো true আৰু সেকেন্ডটো true হ'ব so P and P implies Q is true only then only it is true otherwise গুটেকিটা false হ'ব ঠিক আছে তাৰপিছত P and P implies Q implies Q এইটো Q imply কৰি আছে চোৱা এই বস্তুটো
ইমপ্লাই কৰি আছে তোমাৰ কিউক। চ' ইফালৰ পৰা ষ্টেটমেণ্টটো হ'ব। চ' ইয়াৰ পৰা যদি আমি চাওঁ, চ' ইমপ্লাইজ মানে কি, অনলি তেতিয়াহে ট্ৰু হ'ব যেতিয়া গোটেইকেইটা প্ৰথমটো ট্ৰু আৰু ছেকেণ্ডটো ফল্ছ হ'ব, তেতিয়াহে তোমাৰ ফল্ছ হ'ব, আদাৰৱাইজ ইট ইজ ট্ৰু। চোৱা এইটো হৈ গ'ল তোমাৰ ট্ৰু, তাৰপিছত এফ আৰু এফ হ'লে ফল্ছ ফল্ছ হ'লেও এইটো আহি যায় তোমাৰ ট্ৰু। ঠিক আছে, নেক্সট হৈ গ'ল চোৱা ফল্ছ ট্ৰু হ'লে তোমাৰ আহি যাব, ফল্ছ ট্ৰু হ'লে তোমাৰ আহি যাব, এইটো ৰ'বা এক মিনিট মিষ্টেক হৈ গৈছে নেকি, অ'কে। তাৰপিছত ফল্ছ ফল্ছ হ'লে এইটো ট্ৰু হ'ব, ৰ'বা এইটো ট্ৰু আছে আৰু এইটো আছে তোমাৰ ট্ৰু, এইটো ট্ৰু হ'ব লাগে ফল্ছ ট্ৰু হ'লে। ঠিক আছে, কিবা কুৱেশ্যন গণ্ডগোল আছে নেকি চাব লাগিব ৰ'বা। তো ঠিক আছে, এইটো আমি পিছত ডাউটটো ক্লিয়াৰ কৰিম। তেতিয়ালৈকে আমি ইয়াৰ পিছত ফাৰ্ডাৰ কুৱেশ্যনকেইটা কৰিম, তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ।